নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ প্ৰথমটো খবৰ বিজেপি কেৱল বুলডোজাৰ চলাব আৰু মুছলমানক অত্যাচাৰ কৰিব জানে কিন্তু এটুপি বিশুদ্ধ খোৱা পানীও দিব নোৱাৰে এয়া মধ্যপ্ৰদেশ চৰকাৰৰ ডাঙৰ বিফলতা ইন্দোৰত দূষিত পানী সেৱন কৰি জনতাৰ মৃত্যু হোৱাৰ সন্দৰ্ভত এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আজি ডবকাৰ উডমাৰীত মৌডগা সংৰক্ষিত অঞ্চলত আজি হৈছে উচ্ছেদ অভিযান এয়া কেইটামান আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰ আপোনালোকে চাওক কিদৰে উডমাৰীত চলিছে ডবকাৰ উডমাৰীত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি চুৰমাৰ কৰা হৈছে সকলো গছ গছনি সকলো এফালৰ পৰা দাহি মুহি পেলোৱা হৈছে অবৈধ দখলকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ এবাৰ একশন অসম আৰক্ষী কঠোৰ হৈ পৰিছে চৰকাৰে চলাইছে উচ্ছেদ অভিযান উচ্ছেদত বাধা এবাৰ জিলা প্ৰশাসনৰ সৈতে তৰ্কযুদ্ধ এআইইউডিএফ নেতাৰ উচ্ছেদ চলি থকাৰ মাজতে ডবকাত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে জিলা প্ৰশাসনৰ সৈতে তৰ্কযুদ্ধ এআইইউডিএফ নেতাৰ উচ্ছেদত বাধা দিয়াৰ চেষ্টা একাংশৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জিলা প্ৰশাসনৰ সৈতে এআইইউডিএফ নেতা বেলাল উদ্দিনৰ তৰ্কযুদ্ধ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে গছ গছনি কাটি দিয়াক লৈ অতিৰিক্ত জিলা আয়ুক্তক প্ৰশ্ন এইবাৰ এআইইউডিএফ নেতাৰ পুৱাৰে পৰা মৌডঙ্গা বনাঞ্চলত প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান এইদৰে দেখিবলৈ পোৱা গৈছে শ শ লোকৰ ঘৰ দুৱাৰ চুৰমাৰ কৰি পেলোৱা হৈছে অবৈধভাৱে দখল কৰা চৰকাৰী মাটি এফালৰ পৰা চলোৱা হৈছে উচ্ছেদ 53খন জেচিবি 600 শ্ৰমিক আৰু শ শ আৰক্ষীয়ে চলিছে অভিযান 5500 বিঘা বনভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিছে উচ্ছেদ 1250টা পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে ডাঙৰ খবৰ এই মুহূৰ্তত 1250টা পৰিয়ালক উচ্ছেদ চলাইছে প্ৰশাসনে আন এটা খবৰ হৈছে মিয়া সমষ্টিৰ টিকটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা লৈছে কংগ্ৰেছে মিয়া সমষ্টিৰ টিকটৰ নামত 3 কোটিৰ পৰা 4 কোটি টকা লৈছে কংগ্ৰেছে টিকট বিচৰা প্ৰাৰ্থীসকলৰ পৰা 50,000 কোটি টকা লয় কংগ্ৰেছে এই অভিযোগ উত্থাপন হৈছে মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিৰ প্ৰাৰ্থীক সেই ধন ঘূৰাই নিদিলে কংগ্ৰেছে কংগ্ৰেছৰ গোটেই ব্যৱস্থাটো টকাৰ ওপৰত আধাৰিত বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে মাসুল বিহীনভাৱে বিজেপিৰ হৈ প্ৰাৰ্থীসকলে খেলিব পাৰে নিৰ্বাচন কংগ্ৰেছত টকাৰ খেল আৰম্ভ হৈ গৈছে পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ হৈছে শিক্ষাৰ্থীৰ প্ৰতিবাদত এবাৰ নতশিৰ শিক্ষা মন্ত্ৰালয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ এটা ডাঙৰ খবৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে পলাতক উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ জৰুৰী নিৰ্দেশনা জাৰি কেন্দ্ৰৰ উপাচাৰ্য শম্ভুনাথ সিঙক বাধ্যতামূলকভাৱে ছুটিৰ নিৰ্দেশ এবাৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উপাচাৰ্য সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে গঠন কৰা হৈছে উচ্চ পৰ্যায়ৰ তদন্ত কমিটি সূত্ৰ অনুসৰি মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এন লোকেন্দ্ৰ সিঙৰ নেতৃত্বত গঠন 3জনীয়া তদন্ত সমিতিত আছে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জগদীশ কুমাৰ পাটনায়ক আৰু ইউজিচিৰ সচিব মনীষ যোশী পৰৱৰ্তী খবৰটো হৈছে মূল্যবৃদ্ধি দুৰ্নীতিৰ বিৰুদ্ধে এবাৰ উত্তপ্ত হৈ পৰিছে ইৰাণ প্ৰতিবাদকাৰী নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত 7 গৰাকী লোকৰ মৃত্যু হৈছে ইৰাণত মূল্যবৃদ্ধি দুৰ্নীতিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে লৈছে এক ভয়ংকৰ ৰূপ প্ৰতিবাদৰ ফলত দেশজুৰি ক্ৰমাৎ বৃদ্ধি পাইছে তীব্ৰ অশান্তি প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত নিহত হৈছে 7জনকৈ লোক
ইৰাণৰ চৰকাৰী ভৱনসমূহতে বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা কৰিছিল বিক্ষোভকাৰী দলে। প্ৰতিবাদকাৰীৰ ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ প্ৰয়োগ কৰাৰ ফলতে দুয়ো পক্ষৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষৰ। বিগত 5টা দিনে মূল্য বৃদ্ধি, দুৰ্নীতি, চৰকাৰৰ প্ৰতি ব্যাপক অসন্তুষ্টিৰ বিৰুদ্ধে ইৰাণত সাব্যস্ত হৈছে প্ৰতিবাদ। আকাশলংঘী মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি হ্ৰাসৰ লগতে চৰকাৰৰ নিপীড়নকাৰী শাসনৰ অন্ত পেলোৱাৰ দাবীত তীব্ৰতৰ হৈ পৰে এই প্ৰতিবাদ। পৰৱৰ্তী খবৰ, বাংলাদেশত পুনৰ হিন্দু লোকক জীৱন্তে জুৰুৱাৰ চেষ্টা। বাংলাদেশৰ শৰীয়তপুৰ জিলাত এক নিকৃষ্ট ঘটনা সংঘটিত হৈছে। পুনৰ হিন্দু সংখ্যালঘুৰ ওপৰত নিৰ্যাতন, এইবাৰ বাংলাদেশীৰ। এগৰাকী হিন্দু ব্যৱসায়ীক জীৱন্তে জ্বলাই নিৰ্মমভাৱে হত্যা কৰাৰ চেষ্টা চলোৱা হৈছে। হিন্দু ব্যৱসায়ীগৰাকী 50 বছৰীয়া সুকন চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। সুকন দাসক মাৰপিট কৰি পেট্ৰল ঢালি শেষ কৰি দিয়াৰ চেষ্টা জনতাৰ। সংকটজনক অৱস্থাত লোকজনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়ত। পৰৱৰ্তী খবৰটো হৈছে আফগানিস্তানত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড বৰষুণৰ ফলতে সৃষ্টি হোৱা বানপানীত কমে 17জন লোকৰ মৃত্যু হৈছে আৰু গুৰুতৰভাৱে 11জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, এই লোকগৰাকীলৈ আপুনি ভালদৰে মন কৰক। গৌৰীপুৰত কিশোৰীৰে কুকৰ্ম কৰি এইগৰাকী লোক ৰঙাগড়ৰ আলহী হৈছে এই লম্পটগৰাকী। ভালদৰে মন কৰক এই ছবিখনলৈ। এইগৰাকী ব্যক্তিয়ে গৌৰীপুৰত এক কুকৰ্ম কৰি ৰঙাগড়ৰ আলহী হৈছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰিছে এই কুকাণ্ড। বলপূৰ্বকভাৱে কিশোৰীৰে কুকৰ্ম কৰাৰ অভিযোগ এমতাজ আলীৰ বিৰুদ্ধে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে লম্পট এমতাজ আলীক। ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰীৰ ডাঙৰীয়া এতিয়া ভোটৰ বেপাৰী হৈছে। টকাৰ লোভ দেখুৱাই ভোট বিচাৰিবলগীয়া হোৱাটোৱেই প্ৰমাণ কৰে যে আপোনাৰ চৰকাৰৰ দিনত অসমত একো উন্নয়নমূলক কাম হোৱা নাই বা কাম নহল। এইদৰে মন্তব্য কৰিছে এগৰাকী কংগ্ৰেছৰ মুখপাত্ৰ পলাক্ষী দাসে। পৰৱৰ্তী খবৰ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ দলে 26খন আসন দিলেও প্ৰাৰ্থী বিচাৰোতেই সময় যাব। অখিল গগৈ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে 26খন আসন জিকিব পৰাকৈ মানুহ নাই। এইদৰে আজি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ, জুবিন গাৰ্গক ন্যায় দিবলৈ বদ্ধপৰিকৰ হৈছে মুখ্যমন্ত্ৰী, লৈছে ডাঙৰ সিদ্ধান্ত। এটা ডাঙৰ খবৰ, গৰিমা শইকীয়া গাৰ্গৰ বিশেষ আবেদনত সন্মতি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত বৃহৎ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰ খৰতকীয়া, শুদ্ধ আৰু বাস্তৱসন্মত কৰিবলৈ মুখ্যমন্ত্ৰীৰ বিশেষ পদক্ষেপ। নিয়োগ কৰা হ'ব বিশেষ লোক অধিবক্তা, স্থাপন কৰা হ'ব বিশেষ আদালতৰ। গৰিমা শইকীয়া গাৰ্গে ফেচবুক যোগে এই আবেদন কৰিছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে সঁহাৰি। আন এটা ব্ৰেকিং নিউজ হৈছে নৱবৰ্ষৰ দ্বিতীয় দিনটোতেই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। নতুন নিয়মেৰে সাজু হওক PM কিষাণৰ 22 নম্বৰ কিস্তি ধন পাবলৈ। নৱবৰ্ষৰ দ্বিতীয় দিনটোতেই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে, কিয়নো শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়ে কৰি লওক আপোনাৰ KYCৰ আপডেট। KYCৰ আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ 155261। এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। আপুনি ধন লাভ নকৰিলে এই নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। পৰৱৰ্তী খবৰ,
জুমাৰ নামাজৰ দিনাই মধ্য অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। কান্দি কান্দি এতিয়া উচ্ছেদিতই আৰ্তনাদ কৰিছে, হে আল্লাহ আমাক ৰক্ষা কৰা, হে আল্লাহ জুমাৰ নামাজ পঢ়িব আমি নাপালো। নিজৰ সপোনৰ মছজিদখন হেৰুৱাই এইদৰে কান্দি পৰিছে একাংশ উচ্ছেদিত। জুমাৰ নামাজৰ দিনাই ভাঙি পৰিছে লোকসকল। জুমাৰ নামাজৰ দিনাই চকুৰ সন্মুখিত সপোনৰ মছজিদ ভাঙি পেলোৱা হৈছে। নৱবৰ্ষৰ দ্বিতীয়টো দিনটোতেই কান্দোনত ভাগি পৰিছে 1250টা পৰিয়াল। 5500 বিঘা ভূমিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। নৱকাৰ যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলত চলিছে প্ৰশাসনৰ বৃহৎ বুলডোজাৰ। পৰৱৰ্তী খবৰ, একশ্যন মোডত এতিয়া আৰক্ষী প্ৰশাসন। হিংসাত্মক ঘটনাৰ অভিযুক্তৰ ঘৰত চলিব বুলডোজাৰ। হিংসাত্মক ঘটনাত অভিযুক্তৰ ঘৰত চলিব এতিয়া প্ৰশাসনৰ বুলডোজাৰ। অবৈধ নিৰ্মাণত পৰিছে প্ৰশাসনৰ হাতোৰাৰ কোব। এফালৰ পৰা ভাঙি দিছে বিক্ষিপ্ত ঘটনাৰ অভিযুক্তৰ ঘৰ। মছজিদৰ বাহিৰত ৰেলী উলিওৱাক লৈ এতিয়া হৈছিল বিবাদ। বিশেষ সম্প্ৰদায়ৰ লোকে মছজিদৰ বাহিৰত উলিয়াইছিল ৰেলী উলিওৱাত বাধা দিয়াত পৰিস্থিতিয়ে লৈছে এক ভয়ংকৰ ৰূপ। আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছিল দুৰ্বৃত্ত। একাংশই আৰক্ষীৰে খণ্ডযুদ্ধৰ লগতে দৰিয়াইছিল শিলগুটি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱাও। আন এটা খবৰ হৈছে গৰু চোৰক ৰক্ষণাবেক্ষণ। এইবাৰ আৰক্ষীৰ জবাবদিহি কৰিছে ৰাইজে। আৰক্ষীয়ে মুকলি কৰি দিছে গৰু চোৰক আৰক্ষীয়ে যাবলৈ দিয়াক লৈ এতিয়া ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ খুলনালৈ গুলীচালনা এইবাৰ আৰক্ষীৰ। গৰু চোৰক কেন্দ্ৰ কৰি মাইজান নতুন গাঁৱত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিছে। গৰু চোৰ কৰিবলৈ অহা দলটোক পুলিচে ৰক্ষণাবেক্ষণ দিয়াক লৈ এতিয়া অভিযোগ উত্থাপন হৈছে। পৰিস্থিতিৰ অধিক অৱনতি ঘটাত উপস্থিত অতিৰিক্ত আৰক্ষী। পৰৱৰ্তী খবৰ, শ্বাহৰুখ খানক দেশদ্ৰোহী আখ্যা বিজেপি নেতাৰ। বাংলাদেশলৈ শ্বাহৰুখ খানক প্ৰেৰণ কৰাৰ দাবী উত্থাপন হৈছে। শ্বাহৰুখ খানক দেশদ্ৰোহী আখ্যা দিছে বিজেপি নেতাই। এবাৰ কিং খান ভাৰতত থকাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে বিজেপি নেতাই। কিং খান ভাৰতত থকাৰ অধিকাৰ নাই বুলি মন্তব্য বিজেপি নেতাগৰাকীৰ। বলিউডৰ কিং খানক দেশৰ গদ্দাৰ আখ্যা দিছে বিজেপিৰ নেতা সংগীত সোমে। শ্বাহৰুখ খানক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ দাবী দীনেশ ফলাহাৰী মহাৰাজৰ। প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন হৈছে। IPLত বাংলাদেশী ক্ৰিকেটাৰক ক্ৰয় কৰাক লৈ ক্ষোভ উজাৰিছে। বাংলাদেশৰ ক্ৰিকেটাৰ ৰহমানক 9 কোটি টকাৰে ক্ৰয় শ্বাহৰুখ খানৰ দলৰ। এই কাৰ্য দেশ বিৰোধী আখ্যা দিছে বিজেপি নেতা সংগীত সোমে। বলিউড আৰু ক্ৰিকেটৰ বাবে দেশ বিৰোধী ঘটনা সংঘটিত হয় বুলি মন্তব্য বিজেপি নেতাগৰাকীৰ। পৰৱৰ্তী খবৰ, নৱবৰ্ষত 21টা উপহাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তিৰ পৰা বাবু আঁচনিলৈকে 21টাকৈ উপহাৰ। নৱবৰ্ষত ৰাজ্যবাসীলৈ 21টা উপহাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ নৱবৰ্ষত ৰাজ্যবাসীলৈ কি উপহাৰ আগবঢ়াইছে জনোৱাৰ চেষ্টা কৰিছো। বিশেষ খবৰ, 40 লাখ মহিলাৰ পৰা 2 লাখ নিযুক্তিলৈকে 40 লাখৰো অধিক অৰুণোদয় লাভ কৰা মহিলালৈ ডাঙৰ উপহাৰ আগবঢ়াইছে। অৰুণোদয় হিতাধিকাৰী একাউণ্টত একেলগে পাব 8,000 কোটি টকা। ইফালে ফেব্ৰুৱাৰীৰ 20 তাৰিখে বেংক একাউণ্টত সোমাব ধন। 4 মাহৰ অৰুণোদয়ৰ লগতে 3,000 অতিৰিক্ত দিব চৰকাৰে। বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি কৰা হৈছে। ডাঙৰ খবৰ, ৰাজ্যত প্ৰযোজ্য হৈছে 8ম দৰমহা আয়োগ। কেইবাটাও জৰুৰী খবৰ, চলিত বৰ্ষত 2 লাখ পদত নিযুক্তিৰ ঘোষণা। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি আহি আছে। প্ৰতিগৰাকী পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 2,000 টকা। গ্ৰেজুৱেট ছাত্ৰই মাহিলী লাভ কৰিব 1,000 টকাকৈ। 4 লাখ টকা উপাৰ্জনৰ কম পৰিয়ালে লাভ কৰিব এই ধনসমূহ। নৱবৰ্ষৰ প্ৰথম দিনটোতেই ছাত্ৰলৈ এই আঁচনি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, খিলঞ্জীয়া মুছলমানলৈ মুখ্যমন্ত্ৰীৰ 5টাকৈ বৃহৎ আহ্বান।
খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 1 জানুৱাৰীতে খিলঞ্জীয়া মুছলমানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ হিন্দু প্ৰধান অঞ্চলত গো মাংসৰ ব্যৱসায় বন্ধ কৰক ঈদৰ সময়ত 18 পৰা 20 হাজাৰ গো নিধন কৰিলে হিন্দুৱে বেয়া পায় হিন্দু প্ৰধান অঞ্চলত লাভ জেহাদ বন্ধ কৰক এই ক্ষেত্ৰত খৰব হওক খিলঞ্জীয়া মুছলমানসকল দুবৰি বৰপেটা গোৱালপাৰাত আমি এতিয়া মাইনৰিটি এনে কাৰ্য বন্ধ নহ'লে ক্ষমা কৰিব এনে কাৰ্য বন্ধ হ'লেহে হিন্দুসকলে সাহস পাব খিলঞ্জীয়া মুছলমান সজাগ হ'লেহে সম অধিকাৰ পাব সকলোৱে ধৰ্মীয় মেৰু বান্ধিবলৈ খিলঞ্জীয়া মুছলমানে সহায় কৰিব লাগিব নহ'লে অসমখন এতিয়াও শান্তি নহ'ব কেতিয়াও শান্তি নহ'ব খিলঞ্জীয়া মুছলমানক লৈ এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন 2025ৰ মতে অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাত চূড়ান্ত বিফল হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এ ফৰ আছাম লক্ষ্য স্থিৰ কৰিছে যদিও ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰবিআইৰ শেহতীয়া হেণ্ডবুক অফ ষ্টেটিক্স অন ইণ্ডিয়ান ষ্টেটছ 2024-25 প্ৰকাশ কৰা তথ্যই ৰাজ্যখনক বিকাশৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানমূলক ছবিহে দাঙি ধৰিছে এই প্ৰতিবেদন অনুসৰি বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচাংকত অসম এতিয়াও দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত চতুৰ্থ দৰিদ্ৰতম ৰাজ্য হিচাপে চিহ্নিত হৈছে য'ত ৰাজ্যখনৰ 19.35% লোক এতিয়াও দৰিদ্ৰতাৰ কবলত আছে স্বাস্থ্য খণ্ডৰ তথ্যই এই উদ্বেগজনক পৰিস্থিতি প্ৰতিফলিত কৰিছে য'ত অসমৰ মানুহৰ গড় আয়ু 70.3 বছৰ ৰাষ্ট্ৰীয় গড় বিপৰীতে মাত্ৰ 68.6 বছৰ বিশেষকৈ জন্মৰ সময়ত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে ক্ৰমে পঞ্চম আৰু তৃতীয় স্থানত আছে যিটোৱে জনস্বাস্থ্যৰ শোচনীয় ৰূপটোকে প্ৰকট কৰিছে অৰ্থনৈতিক দিশলৈ চাবলৈ গ'লে 2024-25 বৰ্ষত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় চলিত মূল্যত 1,59,185 টকা আৰু স্থিৰ মূল্যত 85,988 টকা এই পৰিসংখ্যাই দেশৰ 34খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমক তলৰ ফালৰ পৰা সপ্তম স্থানতহে ৰাখিছে